হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল একদম কৰোঁ আছামিজলৈ। গতিকে ছাত্ৰসকল আজি তোমালোকৰ লগত এইটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ যিটো সমাজ বিজ্ঞানৰ ইতিহাস খণ্ড আছে, এই ইতিহাস খণ্ডৰ পৰা আটাইতকৈ যিবোৰ গুৰুত্বপূৰ্ণ আৰু কমন প্ৰশ্ন আছে সেই কমন প্ৰশ্নসমূহ তোমালোকক দেখুৱাই দিম। গতিকে ছাত্ৰসকল বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰসকল তোমালোকৰ প্ৰথমটো যিটো চেপ্টাৰ আছে যে বংগ বিভাজন আৰু স্বদেশী আন্দোলন, ইয়াৰ পৰা আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ এইটো চেপ্টাৰ তোমালোকৰ এইটো ভিডিঅ'ত তোমালোকৰ লগত অলৰেডি আলোচনা কৰিম। যিকেইটা দীঘল প্ৰশ্ন আছে দীঘল প্ৰশ্নসমূহৰ কমন প্ৰশ্নখিনি আলোচনা কৰিম। গতিকে ছাত্ৰসকল তোমালোকে ইয়াৰ পৰা 4 বা 5 মাৰ্কছৰ প্ৰশ্নৰ কাৰণে তোমালোকে ইয়াত 3 নম্বৰ প্ৰশ্নটো চাবা যে বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল, চমুকৈ লিখা। এইটো এটা খুবেই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰ পিছতে তোমালোকে চাবা যিটো ইয়াতে তোমালোকে চাব পাৰি আছে যিটো 4 নম্বৰ যিটো প্ৰশ্ন আছে যে স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। এইটো কিন্তু খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024 কাৰণে। এইটো 4 নম্বৰটো চাবা, আকৌ 7 নম্বৰটো চাবা, আকৌ 8 নম্বৰটো চাবা এইটো চেপ্টাৰৰ পৰা। ইয়াৰ পাছত ছাত্ৰসকল তোমালোকৰ যিটো 2 নম্বৰ চেপ্টাৰ আছে দ্বিতীয় অধ্যায় মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম, ইয়াৰ পৰা আটাইতকৈ যিবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ হ'ল সেই প্ৰশ্নসমূহৰ কাৰণে তোমালোকে ডাইৰেক্ট অনুশীলনী চাবা। অনুশীলনীৰ পৰা ছাত্ৰসকল তোমালোকে চাবা যে 8 নম্বৰ প্ৰশ্নটো চাবা, 9 নম্বৰ প্ৰশ্নটো চাবা, 13 নম্বৰ প্ৰশ্নটো চাবা, 14 নম্বৰ প্ৰশ্নটো চাবা আৰু দীঘল প্ৰশ্নৰ বাবে তোমালোকে চাবা 1 নম্বৰটো চাবা ভালদৰে, আকৌ 3 নম্বৰটো আৰু 4 নম্বৰটো, এই তিনিটা প্ৰশ্ন ভালদৰে চাবা। ইয়াৰ পৰা এটা কমন পৰিবই। ইয়াৰ পাছত তোমালোকৰ যিটো তৃতীয় অধ্যায় আছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ, ইয়াৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ হ'ল ইয়াতে চোৱা তোমালোকে যে শ্বৰ্ট প্ৰশ্নৰ বাবে আৰু এমচিকিউৰ বাবে তোমালোকে চাবা যে 8 নম্বৰ, 9 নম্বৰ, 10 নম্বৰ, 12 নম্বৰ, 13 নম্বৰ এইকেইটা প্ৰশ্ন তোমালোকে চাবা এমচিকিউৰ বাবে। তাৰপিছত ডাঙৰ দীঘল প্ৰশ্নৰ বাবে তোমালোকে চাবা যে এই 3 নম্বৰ প্ৰশ্নটো কি কাৰণত অসমত 1857-58 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা, এই প্ৰশ্নটো চাবা। আকৌ 1 নম্বৰ প্ৰশ্নটো চাবা, 3 নম্বৰ প্ৰশ্নটো চাবা, আকৌ 4 নম্বৰ প্ৰশ্নটো চাবা। ইয়াৰ পাছত তোমালোকে চাবা ফুলগুৰি ধাৱাৰ বিষয়ে শিকিবা। ফুলগুৰি ধাৱা খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ ফাইনেলৰ কাৰণে। 5 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা। ইয়াৰ পাছত ছাত্ৰসকল তোমালোকৰ চতুৰ্থ যিটো অধ্যায় আছে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ, ইয়াৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ হ'ল ইয়াতে চোৱা যে 1 নম্বৰ প্ৰশ্নটো চাবা, 4 নম্বৰ প্ৰশ্নটো চাবা বেছিকৈ। 4 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট। যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা, এইটো প্ৰশ্ন এটা ইম্পৰ্টেণ্ট। তাৰপিছত 5 নম্বৰ যিটো এইটো বেছি ইম্পৰ্টেণ্ট, আছাম এছ'চিয়েশ্যনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত চোৱা 9 নম্বৰ যিটো প্ৰশ্ন আছে যে আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া। এইকেইটা প্ৰশ্ন কিন্তু খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ মেট্ৰিক ফাইনেল 2024 বাবে। ইয়াৰ পাছত ছাত্ৰসকল তোমালোকৰ যিটো 5ম অধ্যায় আছে যে ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য, এইটো চেপ্টাৰৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ হ'ল ইয়াতে ছাত্ৰসকল এইটো অনুশীলনীত বহুতকেইটা প্ৰশ্ন আছে, তাৰ কাৰণে ইয়াত শ্বৰ্ট প্ৰশ্ন বহুতখিনি আছে। শ্বৰ্ট প্ৰশ্নখিনি তোমালোকে একদম 30টা আছে, ভালদৰে 30টা প্ৰশ্ন ভালদৰে তোমালোকে চাই থবা। ইয়াৰ ভিতৰত তোমালোকে 18 নম্বৰটো চাবা যে চৰ্যাপদ মানে কি, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত 22 নম্বৰটো চাবা, তাৰপিছত 23 নম্বৰ প্ৰশ্নটো চাবা। ইয়াৰ আৰু এটা প্ৰশ্ন এইটো ৰচয়িতাৰ যিকোনো এটা ৰচয়িতাৰ নাম তোমালোকৰ এমচিকিউত আহিবই বা দুটাও আহিব পাৰে, তাৰ কাৰণে এই 30 নম্বৰটো তোমালোকে এবাৰ হ'লেও চাবা। হস্তি বিজ্ঞানৰটো বেছি ইম্পৰ্টেণ্ট, অৰ্থশাস্ত্ৰ এইটো আৰু বেছি ইম্পৰ্টেণ্ট। ইয়াৰ লগত না কালীয় দমনটো ইম্পৰ্টেণ্ট আছে, হস্তি বিজ্ঞানৰটো তোমালোকে চাই থবা। আৰু অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি, এইটো তোমালোকে এমচিকিউৰ বাবে চাই থবা। ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে চাবা যে ইয়াতে চোৱা যে ভাৰতৰ স্থাপত্য কলাৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। তোমালোকে ভাৰতৰ স্থাপত্য কলাৰ বৈশিষ্ট্য তোমালোকে ভালদৰে শিকিবা। তাৰপিছত আৰু এটা প্ৰশ্ন তোমালোকৰ আহি যাব পাৰে যে হস্তি বিদ্যানৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম, এইটো ইম্পৰ্টেণ্ট আছে তোমালোকৰ মেট্ৰিক ফাইনেল 2024 বাবে। তাৰপিছত তোমালোকে চাব পাৰা যে
যেটো 12 নম্বৰ প্ৰশ্ন আছে যে ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন হাঁচিপতীয়া পুথিৰ নাম লিখা এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024 ৰ বাবে তাৰ পিছত ওজাপালিৰ দুটা ভাগৰ নাম লিখা এটো ইম্পৰ্টেন্ট প্ৰশ্ন তাৰ পিছত 17 নম্বৰ প্ৰশ্নটো প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন তাৰ পিছত তোমালোকে চাবা ইয়াতে পেজ নম্বৰ 106 থকা 6 নম্বৰ প্ৰশ্নটো চাবা 7 নম্বৰ প্ৰশ্নটো চাবা আৰু 9 নম্বৰ প্ৰশ্নটো চাবা আৰু ইয়াৰ লগতে 10 নম্বৰ প্ৰশ্নটো বেছি ইম্পৰ্টেন্ট যেন লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনে এখন কিতাপৰ দৰে এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024 ৰ কাৰণে আৰু চমুটুকাৰ বাবে তোমালোকে চাবা ভাৰতৰ স্থাপত্য শিল্প চাবা আকৌ তোমালোকে বিহু উৎসৱ চাবা ভাৰতীয় চিত্ৰকলা অসমৰ ভাস্কৰ্য শিল্প এইকেইটা চাবা গতিকে ছাত্ৰসকল আজিৰ ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই অলপো ভাল পালা তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা